নাবিকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ পদক্ষেপ মুকলি হ'ল ই-সমুদ্ৰ প্লেটফৰ্ম। ভাৰত বৰ্তমান বিশ্বৰ দ্বিতীয় বৃহত্তম নাবিক যোগানকাৰী দেশ। নাবিকসকলৰ সুৰক্ষা আৰু সামুদ্ৰিক সেৱাসমূহ অধিক সহজ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে এটা নতুন ডিজিটেল প্লেটফৰ্ম ই-সমুদ্ৰ। ইয়াৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা মুকলি কৰা হৈছে এই ই-সমুদ্ৰ নামৰ ডিজিটেল প্লেটফৰ্মটো। ইয়াৰ মূল উদ্দেশ্য হ'ল নাবিকসকলৰ কল্যাণ, সুৰক্ষা নিশ্চিত কৰা আৰু সামুদ্ৰিক শাসন ব্যৱস্থা আধুনিকীকৰণ কৰা। এই প্লেটফৰ্মৰ জৰিয়তে সামুদ্ৰিক প্ৰশাসনক ভৌতিক কাৰ্যালয় ভিত্তিক ব্যৱস্থাৰ পৰা সম্পূৰ্ণ ডিজিটেল ফাৰ্ষ্ট আৰু স্বচ্ছ শাসনলৈ ৰূপান্তৰিত কৰা হ'ব। ইয়াতে অনলাইন পেমেণ্ট, ৰিয়েল টাইম ট্ৰেকিং আৰু ডিজিটেলভাৱে প্ৰমাণপত্ৰ জাৰি কৰাৰ সুবিধা থাকিব। এতিয়া ভাৰতৰ সক্ৰিয় নাবিকৰ কৰ্মশক্তি 2013 চনৰ পৰা প্ৰায় 1.03 লাখৰ পৰা বৃদ্ধি পাই 2025 চনত 3.23 লাখতকৈ অধিক হৈছেহি। পৰীক্ষাত যদি প্ৰশ্ন আহে, নাবিকসকলৰ কল্যাণ আৰু সামুদ্ৰিক সেৱাসমূহ একলগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা নতুন ডিজিটেল প্লেটফৰ্মটো কি? উত্তৰ হ'ব ই-সমুদ্ৰ। ডিজিটেল ইণ্ডিয়াৰ এই নতুন পদক্ষেপে আমাৰ নাবিকসকলক কিমান উপকৃত কৰিব? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।